আজি ভাৰতীয় নাগৰিক হিচাপে এনেকুৱা এটা অনুভৱ হৈছে যে ভাৰতৰ মুছলমানসকল কোনো পধ্যে সুৰক্ষিত নহয় আৰু মুছলমানৰ এতিয়া গণতান্ত্ৰিক আন্দোলন বাদে আৰু যেন একো নাই। ক'ৰবাত আমাক উচ্ছেদ কৰা হ'ল, ক'ৰবাত আজান বন্ধ কৰা হ'ল, ক'ৰবাত মছজিদ মাদ্ৰাছা বন্ধ কৰা হ'ল, ভাঙা হ'ল, বুলডোজাৰ চলোৱা হ'ল আৰু শেহতীয়াকৈ দেখা গ'ল যে যি মুছলমানসকলৰ পূৰ্বপুৰুষৰ দান আমাক দান দি থৈ গৈছে, যি ৱাকাফ সম্পত্তি, এই সম্পত্তিবোৰো এতিয়া তেওঁলোকে নিয়াৰ বাবে চেষ্টা চলাইছে, যুঁজা চলাইছে। ৱাকাফ বিধেয়ক মানা নাছিলোঁ, যোৱাকালি আইন হৈ গ'ল, ৰাষ্ট্ৰপতি ডাঙৰীয়ানী চহী কৰিলে। গতিকে এতিয়া আমি বহি নাথাকোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু আমি ন্যায়ৰ লগতো আমি যুঁজিম। আমি এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। অহাকাইলৈ আমি গুৱাহাটীৰ চচলত বিভিন্ন দল সংগঠনে, সংখ্যালঘু দল সংগঠনে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। 11টা বজাৰ পৰা আমাৰ 1টা বজালৈকে 2 ঘণ্টীয়া প্ৰতিবাদ আছে। আমাক আৰু কিমান প্ৰতাৰণা কৰিব? আমাৰ ন্যায় আমাৰ সম্পত্তিলৈ আমাক আৰু কিমান ঠগি থাকিব? আমাক কিমান আন্দোলন কৰিবলৈ বাধ্য হ'ব? কিমান আমাক মানসিকভাৱে তেওঁলোকে অত্যাচাৰ কৰিব? কিন্তু মুছলমান বহি নাথাকে। মুছলমানে সংগ্ৰাম কৰি দেখুৱাই দিব যে মুছলমানৰ সম্পত্তি মুছলমানে কঢ়িয়াই আনিব পাৰে। আমাৰ মুছলমানসকলৰ এতিয়া আইনৰ ওপৰতে শেষ ভৰসা, আইনৰ ওপৰতে আমাৰ বিশ্বাস আছে। আমি আশা কৰিম যে এই যে মুছলমানৰ যিসকল ৱাকফ সম্পত্তি মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমানসকলকে দিব বুলি, কাৰণ চৰকাৰৰ ওপৰত এতিয়া ভৰসা নাই। শেষ ভৰসা আমাৰ আছিল মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী, কিন্তু ৰাষ্ট্ৰপতি ডাঙৰীয়ানী যিহেতু চহী কৰিলে, এতিয়া আইনগতভাৱে যুঁজিব লাগিব আৰু ৰাজপথত যুঁজিব লাগিব, তাৰ বাদে আৰু একো উপায় নাই। মুছলমানসকলে, প্ৰতিজন মুছলমানসকলে গণতান্ত্ৰিকভাৱে গণসংগ্ৰাম অব্যাহত যদি নাৰাখে, তেতিয়াহ'লে এদিন মুছলমানসকলৰ একোৱে নাথাকিব। মুছলমানসকলে ভাৰতবৰ্ষৰ কাৰণে কি কৰা নাই? ইংৰাজৰ পৰা যেতিয়া ভাৰতবৰ্ষখন স্বাধীন কৰা হয়, লাখ লাখ মুছলমান আলিম, উলামা, মৌলানা তেওঁলোকে নিজৰ জীৱন ত্যাগ দি দিছে। আমাৰ অধিকাৰলৈ কোনোবা খেলা খেলিব, আমাৰ অধিকাৰ কাঢ়ি ল'ব, আমি কিন্তু বহি থাকিব নোৱাৰিম। চৰকাৰখনে এনেকুৱা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে মুছলমানসকলক চোৱা চিতাটো বন্ধ কৰিব লাগে। মুছলমানসকল ভাৰতৰ নাগৰিক হয়। আজি ভাৰতীয় নাগৰিক হিচাপে এনেকুৱা এটা অনুভৱ হৈছে যে ভাৰতৰ মুছলমানসকল কোনো পধ্যে সুৰক্ষিত নহয় আৰু মুছলমানৰ এতিয়া গণতান্ত্ৰিক আন্দোলন বাদে আৰু যেন একো নাই। ক'ৰবাত আমাক উচ্ছেদ কৰা হ'ল, ক'ৰবাত আজান বন্ধ কৰা হ'ল,